ফরেন ট্রাইব্যুনালে চলা মামলা প্রত্যাহারের দাবি বাঙালি যুব ছাত্র ফেডারেশনের। ডুমডুমায় উত্তাল প্রতিবাদে ফেডারেশনের সদস্যরা শহরের মাঝখানে মিছিল বের করে প্রতিবাদ। ডি ভোটার নোটিশ দেওয়া বন্ধ করা হোক, ডিটেনশন ক্যাম্পে আবদ্ধ বাঙালিদের বিনা শর্তে মুক্তি দেওয়া হোক, একাধিক দাবি নিয়ে সরব বাঙালি ফেডারেশনের সদস্যরা। অন্যথা এর জবাব আসন্ন বিধানসভা ভোটে দেওয়া হবে, বিজেপি সরকারকে হুঁশিয়ারি ফেডারেশনের সদস্যদের। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আজি অকল প্ৰতিশ্ৰুতি হৈ থাকিল। বাঙালীসকলক কেৱল ভোট বেংক আৰু ৰাজনীতিৰ ফুটবল হিচাপে ব্যৱহাৰ কৰি থকা আমি দেখা পাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে একদম স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ এটাই হাতিয়াৰ সেইটো আগন্তুক লোকসভা বিধানসভা ইলেকশ্যন। সেই ইলেকশ্যনত আমি আহ্বান জনাম অসমৰ সমূহ বাঙালী সমাজক, সচেতন সমাজক, যে আমি কোনফালে পৰিচালিত হৈ আছোঁ। আজি আমাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে। আজি ভাৰতবৰ্ষ কি পৃথিৱীত ক'তো নাই যে ডি ভোটাৰ ডাউটফুল মানে কি হয় এজন মানুহ স্বদেশী হ'ব নহ'লে বিদেশী হ'ব। মানুহ এজন জন্ম হোৱাৰ লগে লগে তেওঁৰ নাগৰিকত্ব নিশ্চিত হ'ব লাগিব। কিন্তু আজি অসমত সেই 1985 চনৰ পৰা যিটো ডি ভোটাৰ যিটো তকমা চলি আছে আজিও তাৰ শেষ হোৱা নাই আৰু এইটো গভীৰ ষড়যন্ত্ৰ হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু বিজেপি চৰকাৰৰ মুখত এটা কথা আৰু কৰ্মত আৰু এটা আমি দেখা পাইছোঁ। গতিকে বিজেপি চৰকাৰৰ এই শেষভাৱে আমি শুকাই দিব বিচাৰিছোঁ, আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতিশ্ৰুতি পালন কৰক, অন্যথা কিন্তু আমি একদম উচিত প্ৰত্যুত্তৰ 2026 চনত পাব।